নমস্কাৰ। এটা বিশেষ কথা কয়, গোটেই দিনটো আমি পলিটিকেল এফেয়াৰ্স কমিটিৰ মিটিঙত আছিলো। আহি থাকোতে ধাৰাধাৰ শিলহাকুৰ মহিলাসকলে মোলে ভিডিঅ' পঠাইছে যে বাইদেউ আমাৰ ওপৰত অত্যাচাৰ পুলিচে কেনেকৈ কৰিছে চাওক। এফালে পাৰি লগা চাদৰ লগাই লগাই আমাৰ মহিলাসকলক অৰুণোদয়ৰ লাখপতি বাইদেউৰ পইচা দিবৰ কাৰণে, বিজেপি ভোটাধিকাৰৰ কাৰণে এফালৰ পৰা মাটি বাৰী বিকি তেওঁলোকক আঁচনি দিছে, আপত্তি নাই, আমাৰ মহিলাসকলকে দিছে। কিন্তু আনফালে আজি শিলহাকুত মহিলাক পুলিচে চুচৰাই বগৰাই, মাটিত বগৰাই চুচৰাই নিজৰ অধিকাৰৰ কাৰণে, নিজৰ একথা মাটি বিচাৰি পেলাই তাত প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই মহিলাসকলক পুলিচে চুচৰাই আমাৰ গায়ত্ৰী বড়িহঁতক তেওঁলোকক এতিয়া পাণবজাৰ থানালৈ কোনে কলৈ লৈ গৈছে তেওঁলোকে গম পোৱা নাই। দিছপুৰ থানাত মই এতিয়া এইমাত্ৰ তাত গৈছো, কিন্তু তেওঁলোকক মই এইকাৰণে কৈছো যে আমি বেছি যদি গুচি যাওঁ এওঁলোকে উৰহৰ ভগাধাৰীত উঠাই পেলাই আৰু এওঁলোকে বেছি তাত মানে তেওঁলোকক আতিশায্য চলায়। এফালে বহিৰাজ্যৰ বনিয়াক মাটি দিছে, আনফালে আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ যিসকল মানুহ ইয়াত আহি পেলাই আছে, তেওঁলোকে কৈছিলে যে শিলহাকুৰ মানে উচ্ছেদ কৰিছিলে তেওঁলোকে বানপানী, কৃত্ৰিম বানপানী নাইকিয়া কৰিবৰ কাৰণে। মই গুৱাহাটীবাসী ৰাইজক সুধিছো, এওঁলোকেতো যিসকল 1200 ঘৰ মানুহক শিলহাকুৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকৰ একদম ঘাম পানী কৰা, তেজ পানী কৰা, ঘাম মাটিত পেলোৱা পানীৰে যিবিলাক ঘৰ ৰিটায়াৰমেন্ট বা কষ্ট কৰি বনাইছিলে, বুলডোজাৰ লগাই ভাঙিলে। এই 1200 ঘৰ মানুহ উচ্ছেদ কৰাৰ পিছত গুৱাহাটীত যোৱাটো বাৰিষাত কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া হোৱা নাছিল নেকি? তাত জিঞ্জাৰ হোটেল কিয় ভঙা নাই? হিমত চিংকাৰ বিল্ডিং মই ভাঙিব নকওঁ, কাৰণ তাতো আমাৰ অসমীয়া মানুহবিলাকে ফ্লেট লোন চোন লৈ পেলাই লৈছে, তাতো মই ভঙাৰ কথা আমি নকওঁ। আমি ঘৰ ভঙা বা কাৰোবাক নষ্ট কৰাৰ কথা নকওঁ। কিন্তু আজি আমি দুখ লাগিছে, মই এইমাত্ৰ ৰাজীৱ ভৱনৰ পৰা যেতিয়া শিলহাকু গৈছো, দুখ লাগিছে যে যিসকল মহিলাই নিজৰ একথা মাটিৰ কাৰণে, নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে ব্ৰিটিছৰ পুলিচৰ নিচিনাকৈ চুচৰাই মহিলাবিলাকক আজি লৈ যোৱা হৈছে থানালৈ। ইয়াতকে দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি? মই মাতৃ সমাজক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো। আজি খুব ফূৰ্তিৰে মহিলাসকলে, কিছুমান মহিলাই আঁচনিৰ কাৰণে গৈছে, আমি আঁচনি লৈছে বেয়া পোৱা নাই। 1,80,000 কোটি টকা ধাৰ, এফালে আঁচনি লৈছে, এফালে ধাৰৰ পূজা মহিলাসকলে কিন্তু লগত লৈ আছে। ইমানখিনিৰ পিছত আজি অসমতে অসমৰ মহিলাই নিজৰ একথা মাটি, নিজৰ তৰ্জা বেৰ দিয়া চাৰিওফালৰ এটা ঘৰ, আসাম টাইপৰ ঘৰ, এই ঘৰৰ কাৰণে আজি অসমৰ মহিলাই একথা মাটি, ভূমিৰ অধিকাৰৰ কাৰণে আজি তাৰিখত তেওঁলোকে পুলিচে চুচৰাই বগৰাই নিবলগীয়া হৈছে। মোৰ এই লাইভটোৰ তলত মই পুলিচে কেনেকে নিছে মই লিংকটো দিম, আপোনালোকে চাব। দুখ লাগে, অসমত ব্ৰিটিছে যেনেকে মানুহৰ ওপৰত আতিশায্য চলাইছিলে, আজি অসম পুলিচে, বিজেপি চৰকাৰৰ পুলিচে আজি অসমীয়া মহিলাসকলক ইয়াত চুচৰাই বগৰাই থানাত লৈ গৈছে। মহিলাসকলক পাণবজাৰলৈ লৈ গৈছে, কিছুমানক দিছপুৰ থানাত লৈ গৈছে। দুৰ্ভাগ্যজনক কথা। মই মুখ্যমন্ত্ৰীক কৈছো, লাজ পাইছেনে নাই? মুখ্যমন্ত্ৰীয়ে লাজ পাইছেনে নাই যে আপুনি সবকা সাথ সবকা বিকাশৰ কথা কয়, ভূমিৰ অধিকাৰৰ কথা কয়, আৰু আমি এইবোৰ কথা কলে কয় মই উচ্ছেদ কৰিমেই। অতিপ্ত আত্মাৰ মুখ্যমন্ত্ৰী, উচ্ছেদ আপুনি কৰিবই। জয়ন্ত মল্ল ঘৰলৈ যোৱা বুন্দাজান উচ্ছেদ কেতিয়া কৰিব? ৰাস্তা জলাশয় পুতি জয়ন্ত মল্ল ঘৰলৈ যিটো ৰাস্তা বনাইছে তাত এইবিলাকত নকৰে উচ্ছেদ। দুখ লাগিছে। অশোক সিংহলৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ ওচৰত থকা মাটিত উচ্ছেদ কৰিব নে নকৰিব? যদি শিলহাকুত আমাৰ অসমীয়া খিলঞ্জীয়াসকল থকাৰ কাৰণে কৃত্ৰিম বানপানী হৈছে, এই 1200 ঘৰ মানুহক আপুনি জুবিন ক্ষেত্ৰৰ ওচৰত থকা তেতিয়াহলে অশোক সিংহলে দখল কৰা যিবিলাক মাটি, এই মাটি দি দিয়ক। ভূমিপুত্ৰসকলক পট্টা দিয়াৰ কথা কৈছে নহয়। মই দুখ লাগিছে, গৰিহণা দিছো যে অসম পুলিচে মহিলাসকলক চুচৰাই বগৰাই নিজৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে প্ৰতিবাদ কৰোতে যি আতিশায্য চলাইছে, ইয়াক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো। আৰু যদি আমাৰ চৰকাৰ আহে, আমি অন্তত এনেকে পুলিচৰ দ্বাৰা, আপোনালোকে আগতেও দেখিছে যে শিলহাকুত মহিলাই নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে অৰ্ধনগ্ন হৈ পেলাই প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশ নহয়, এইখন চৰকাৰে জিত পুৰুৱাৰ যিটো ৰাজনীতি কৰিছে। মই সেইকাৰণে সকলোকে কৈছো, সাৱধান হবৰ হ'ল, ৰাজনৈতিকভাৱে সজাগ হবৰ হ'ল। আজি শিলহাকু, গোৱালপাৰা, পৰ্বতজোৰা, ডিমা হাছাও, কাৰ্বি আংলং, বিভিন্ন জেগাত আপোনালোকে যদি যায়, লখিমপুৰ, গোটেই ফালতে উচ্ছেদ চলি আছে। এইজন মানুহে উচ্ছেদ কৰি ভাল পায়,
এইজন মানুহে আকুৰিক তৃপ্তি লৈ ভাল পায়। অসমৰ ৰাইজে সোধক, অসমৰ ৰাইজে মুখ্যমন্ত্ৰীক সোধক ৰিপৰ্ট কাৰ্ড কি আছে, কিমান মানুহক ভূমিৰ পট্টা দিলে আৰু কিমান মানুহক উচ্ছেদ কৰিলে, কিমান তেওঁৰ কৃত্ৰিম বানপানী গুৱাহাটীত নাইকিয়া কৰিলে, এই কথাবিলাক সুধিবৰ কাৰণে মানে সকলোৱে মুখ্যমন্ত্ৰীক ব্যতিব্যস্ত কৰক। বুলডোজাৰ চলোৱা আৰু পুলিচগিৰি কৰিব আহিছে। এনেকে অসমীয়া মহিলাসকলক চুচৰাই লৈ পেলাই যি কাম কৰিছে ই অত্যন্ত গৰ্হিত উদ্দেশ্য প্ৰণোদিত। ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা দিছো। আৰু মুখ্যমন্ত্ৰী শেষত কৈছো কিমান আৰু ধাৰ কৰে, 1,88,000 কোটি টকা ধাৰ কৰিছে। ধাৰৰ বোজা শিলহাকুৰ মহিলাৰ ওপৰতো আছে, আমাৰ ওপৰতো আছে। আৰু ধাৰ কৰা বন্ধ কৰক। ধাৰ কৰি অসমখন এফালৰ পৰা শেষ কৰিলে আৰু এতিয়া মহিলাক পুলিচক দি পেলাই আপোনালোকে শিলহাকুক চুচুৰাই নি যিবিলাক নিকৃষ্ট পন্থা হাতত লৈছে, এই চৰকাৰখনক একচুৱেলি নিপাত যোৱাব। মই বিশেষ নকওঁ, মই এতিয়া পাণবজাৰ থানালৈ গৈ আছো। দিছপুৰ থানাৰ বহুত লোক আছে, তাত আমি ভিতৰত গলে আৰু কথাবিলাক বেলেগ হয়, কিন্তু মহিলাসকল যিহেতুকে পাণবজাৰত আছে, মই পাণবজাৰলৈ গৈ আছো। গতিকে মুখ্যমন্ত্ৰীক পুলিচগিৰি নকৰিবৰ কাৰণে আৰু অসমৰ মহিলাসকলক এনেকে টনা আজোৰা কৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা অধিকাৰ খৰ্ব নকৰিবৰ কাৰণে আহ্বান কৰাই নহয়, মুখ্যমন্ত্ৰীক সকীয়াই দিছো। মুখ্যমন্ত্ৰী ৰজা নহয়, মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। ধন্যবাদ।